লৈছে মই খালি মানে আপোনালোকৰ যিখিনি ৰুলছ বা ৰেগুলেশ্যন আছে ফেষ্টিভেলটোৰ বিষয়ে সেইখিনি মই আভাস দিম আৰু বাইদেৱে উল্লেখ কৰিছে যে ফিল্ম ফেষ্টিভেলটো আমি কিয় পাইছোঁ আমি তেওঁলোকে বিভিন্ন ধৰণৰ কালচাৰেল প্ৰগ্ৰেম কৰিছে খেল ধেমালি প্ৰগ্ৰেম কৰিছে কিন্তু ৱাই ফিল্ম এইটো হৈছে যে এতিয়া যুদ্ধ বিগ্ৰহ চলি আছে সেই সময়ত যিটো আমি হাৰ্ড পাৱাৰ বুলি কৈছোঁ এতিয়া কিন্তু ভাৰতৰ এতিয়া মানে আমি গোটেই মানুহখিনিক একত্ৰিত কৰিবলৈ শান্তিৰ বাতাবৰণ আনিবলৈ গোটেই মানে মানুহখিনিক গোটাই এটা এক ভাৰত কৰিবলৈ হ'লে বা নৰ্থ ইষ্টৰ মানুহখিনিক এই সীমান্তৱৰ্তী মানুহখিনিক তেওঁলোকৰ আমাৰ ঐতিহ্যৰ কথা ক'বলৈ তেওঁলোকে তেওঁলোকৰ কি ধৰণৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ মাধ্যম আছে ভূমি পূজন কৰা বা ভূমিৰ লগত যিটো তেওঁলোকৰ সংযুক্ত হৈ আছে বিভিন্ন ধৰণৰে এই কথাখিনি আমি তথ্যচিত্ৰ বা ডকু ফিকশ্যন বুলি কৈছোঁ সেই মাজেৰে চলচ্চিত্ৰ মহোৎসৱ পাতিবলৈ যে এইটো ছফ্ট পাৱাৰ কাৰণ ভাৰতৰ এতিয়া এটা ডাঙৰ ছফ্ট পাৱাৰ হিচাপে চিনেমা ভাৰতৰ এটা ডাঙৰ শক্তি আৰু সেই ছফ্ট পাৱাৰটোৰ ওপৰত গুৰুত্ব দি মানে চিনেমাৰ ওপৰত গুৰুত্ব দি আমি এই ফিল্ম ফেষ্টিভেলটো পাতিবলৈ লৈছোঁ য'ত ভাৰতৰ যি নৰ্থ ইষ্টত 200ৰো অধিক জনগোষ্ঠী আছে তেওঁলোকে তেওঁলোকক নিজক কেনেদৰে মাতৃৰ লগত সংযুক্ত কৰি ৰাখিছে কেনেকৈ তেওঁলোকে পূজা অৰ্চনা কৰে মাতৃভূমিৰ লগত ভূমিৰ লগত তেওঁলোকৰ নিজৰ মাটিৰ লগত বিভিন্ন পূজা অৰ্চনা বা তেওঁলোকৰ জন্মদিনত তেওঁলোকে কি কৰে ঘৰ এটা লোৱাৰ সময়ত কি কৰে গতিকে এই গোটেইখিনি যিখিনি আমাৰ নতুন প্ৰজন্মই এতিয়া নতুন প্ৰজন্ম যিখিনি চহৰত ডাঙৰ হৈছে তেওঁলোকে এতিয়াও গম পোৱা নাই আমাৰ ট্ৰেডিশ্যন কি বিভিন্ন লোকক যিবিলাক সংস্কৃতি আছে তেওঁলোক নাজানে গতিকে এই আমাৰ পষ্টেৰিটি মানে নেক্সট জেনেৰেশ্যনৰ কাৰণে তেওঁলোকক আমি জনাব যে পাৰোঁ যে জনাব খুজিছোঁ যে আমাৰ ভূমিৰ লগত সম্পৰ্ক কি আমাৰ যিটো আমাৰ আত্মা এই আত্মাৰ লগত আমাৰ সম্পৰ্ক কি এই সম্পৰ্কবোৰ যেনে এখন তথ্যচিত্ৰৰ জৰিয়তে শ্বৰ্ট ফিকশ্যন বা ডকু ফিকশ্যনৰ জৰিয়তে আমি মানে যাতে তেওঁলোকে আমি ল'ৰা ছোৱালীখিনিক জনাব পাৰোঁ গতিকে এই ফেষ্টিভেলটো সেই তেনেকুৱা ধৰণৰ তথ্য ডকু ফিকশ্যনৰ ওপৰত আমি পাতিছোঁ সমগ্ৰ নৰ্থ ইষ্ট ৰিজনৰ ফিল্ম মেকাৰসকলক আমি নিমন্ত্ৰণ কৰিম যে আপোনালোকৰ ইয়াতে দিয়ক যাতে সেইখিনি আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ আৰু ফিউচাৰত আমাৰ জেনেৰেশ্যনক আমাৰ ট্ৰেডিশ্যন আমাৰ কালচাৰৰ বিষয়ে জনাব পাৰোঁ এতিয়া এই ফেষ্টিভেলটোৰ হৈছে মুখ্য উদ্দেশ্যটো হৈছে আমাৰ যিখিনি ইউনিক ট্ৰেডিশ্যন আছে তেনেকৈ আমাৰ পূজা পাতলৰে হওক ৱৰ্শ্বিপিঙে হওক খেতি বাতি কৰাৰ হওক এইখিনি বা উৎসৱ পাৰ্বণ কৰাৰ সময়তে আমি যিখিনি কাম কৰোঁ যিখিনি ট্ৰেডিশ্যন আছে সেইখিনি আমি ধৰি ৰাখিবৰ চেষ্টা কৰিম এই ফেষ্টিভেলৰ জৰিয়তে আৰু বিভিন্ন বেলেগ বেলেগ কমিউনিটিয়ে কেনেকৈ বেলেগ বেলেগ ধৰণৰ তেওঁলোকে ৰিচুৱেল তেওঁলোকৰ ট্ৰেডিশ্যন ৰীতি নীতি ফিলচফি হেৰি কৰে এইখিনি আমি ৰাখিবৰ চেষ্টা কৰিম আৰু কালচাৰেল হাৰমনি আটাইতকৈ মুখ্য কথাটো হৈছে আমাৰ চব বিভিন্ন যদিও কিন্তু আমাৰ হাৰমনি যিটো কালচাৰেল হাৰমনি আছে সেইটোৰ কাৰণে সেইটো আমি আকৌ দুবাৰিবলৈ চেষ্টা কৰিম এই ফেষ্টিভেলৰ জৰিয়তে আৰু আমি এনকাৰেজ কৰিম যিখিনি নতুন নতুন ফিল্ম মেকাৰ আছে তেওঁলোকক যাতে আমি উদগনি দিব পাৰোঁ যে সুন্দৰ চিনেমা বনাওক নিজৰ লোকেল ট্ৰেডিশ্যনৰ ওপৰত ৰীতি নীতিৰ ওপৰত গতিকে এই ফেষ্টিভেলটো 3 দিনীয়া হ'ব 19, 20 আৰু 21 ছেপ্টেম্বৰ যদি চিত্ৰবনত হ'ব আৰু ছেকশ্যন কম্পিটিশ্যন ছেকশ্যন এটা থাকিব আৰু তাৰপিছত নন কম্পিটিশ্যন ছেকশ্যন থাকিব কম্পিটিশ্যন ছেকশ্যনত ইয়াতে ডকু ফিকশ্যন ষ্টৰি থাকিব আৰু ডকুমেণ্টাৰী ফিল্মছ নৰ্থ ইষ্টৰ দুইটাই থাকিব আৰু নন কম্পিটিশ্যন ছেকশ্যনত থাকিব ইণ্ডিয়ান পেনোৰামা বা আমি যিটো চ'ল আমাৰ ফেষ্টিভেলটোৰ নাম হৈছে চ'ল ষ্টৰি অফ ইউনিটি লেণ্ড এণ্ড কালচাৰ গতিকে এই আমি এটা শ্ব'কেছ ৰাখিম য'ত ধুনীয়া ধুনীয়া ডকুমেণ্টাৰী আমাৰ কালচাৰ লৈ আমাৰ মাতৃভূমিক লৈ আমাৰ মাটিক লৈ যিখিনি ধুনীয়া ডকুমেণ্টাৰী হৈছে তেনেকুৱা আমি শ্ব'কেছ বুলি ৰাখিব খুজিছোঁ আৰু ডকুমেণ্টাৰী ফিল্ম যিখিনি আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ বা নৰ্থ ইষ্ট ভাৰতৰ যিখিনি ডকুমেণ্টাৰী ফিল্ম আছে সুন্দৰ চিনেমা ডকুমেণ্টাৰী আমি সেইখিনিও দেখাম গতিকে ডকু ফিকশ্যন ডকুমেণ্টাৰী দুইটা ছেকশ্যনেই আমি ৰাখিছোঁ আৰু কম্পিটিশ্যন ছেকশ্যনৰ বিভিন্ন ৰুলছ ৰেগুলেশ্যনছ আছে সেইখিনি আমাৰ অলৰেডি আমাৰ
ৱেবছাইট বা হেৰিত দিয়া হ'ব এইখিনি কিন্তু তাৰ আগতে আমি যিখিনি এৱাৰ্ড দিব যে কম্পিটিশ্যন ছেকশ্যনতে চিনেমাখিনি আহিব তাৰপিছতে জুৰীসকলে প্ৰথমতে প্ৰিভিউ কমিটি এটাই চিনেমাখিনি তেওঁলোকে বাছি দিব যে এইখিনি জুৰীৰ ওচৰত যাব গতিকে বহুত চিনেমা হ'লে বহুত ডকু ফিকশ্যন বা ডকুমেণ্টাৰী হ'লে মানে অসুবিধা হ'ব একেবাৰতে বাছি ল'বলৈ গতিকে এটা প্ৰিভিউ কমিটি আমাৰ আৰু সেইটো এটা উদ্দেশ্য যে সেই যিবোৰ পুৰণি পৰম্পৰাবোৰ যিবোৰ অতীতৰ পৰা চলি আহিছে সেই পৰম্পৰাবোৰৰ বিষয়ে যাতে আজিৰ নৱপ্ৰজন্মসকলে জানে প্লাছ আমাৰ উত্তৰ পূৰ্বাঞ্চলত আমি যিমান ভাৰতীয় লোক আমি বসবাস কৰোঁ প্ৰত্যেকৰে নিজৰ নিজৰ পৰম্পৰা আছে শ্ৰদ্ধা আছে বা ভক্তি আছে মাটিত লৈ গতিকে সেই শ্ৰদ্ধাবোৰৰ বিষয়ে সেই ভক্তিবোৰৰ বিষয়ে আমি সকলোৱে ইজনে সিজনৰ যাতে তেওঁলোকৰ প্ৰথাবোৰৰ বিষয়ে আমি পৰম্পৰাবোৰৰ বিষয়ে আমি জানিব পাৰোঁ সেইটো কাৰণে এইটো ফেষ্টিভেল আৰু যিহেতু এতিয়া এইখন এখন নতুন ভাৰত আৰু নতুন ভাৰতৰ মেইন মূল মন্ত্ৰটো আমি সদায় মেইনটেইন কৰি ৰাখিব লাগিব সেইটো হৈছে একত্ৰিত হৈ থকাটো আৰু তাৰেই এটা প্ৰয়াস সীমান্ত চেতনা মঞ্চই এই ফেষ্টিভেলটো কৰাৰ আৰু এটা উদ্দেশ্য যে আমি সকলো একগোট হৈ থাকিব লাগিব যেতিয়া আমি একগোট হৈ এটা শক্তি হৈ থাকিম তেতিয়া আমাক কোনেও হেৰি কৰিব নোৱাৰে গতিকে সেইটো এটা উদ্দেশ্য য'ত সকলোকে একেলগে আমি মিলি ফিল্ম ফেষ্টিভেলটো আমি পাতিছোঁ সেইটো কাৰণে য'ত সকলোৱে নিজৰ বাহিৰৰ বা নজনা কথাবোৰ তেওঁলোকে জানিব পাৰে আৰু ইয়াত এনেকুৱা নহয় যে আমি যি চিলেকশ্যন হ'ব ফিল্মবোৰ সেইবোৰহে আমি ৰাখিম বা বাকী ছবিবোৰ যিসকলে কৰিব সেইবোৰ আমি গোটাই পঠিয়াম তেনেকুৱা একো নহয় কাৰণ প্ৰত্যেকৰে এটা যিহেতু নিয়ম তেওঁলোকৰ প্ৰথা তেওঁলোকৰ ভক্তিভাৱ আমালৈ পঠিয়াব সেই গোটেইখিনি আমি আৰ্কাইভ কৰা সংৰক্ষণ কৰাৰ কাৰণে আমি আমাৰ ৱেবছাইট এটাও আমি খুলিছোঁ যাৰ ইনফৰ্মেশ্যন আপোনালোকে পাব ইয়াতে আছে মেনশ্যন কৰা সেই ৱেবছাইটটোত যিকোনো মানুহে যদি যিকোনো ব্যক্তিয়ে কিবা এটা জনজাতীয় জনগোষ্ঠীৰ বিষয়ে যদি জানিবলৈ বিচাৰে তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে তেতিয়া সেই ৱেবছাইটটোত তেওঁলোকে গৈ তাত তেওঁলোকে চাবলৈ পাব যে তেওঁলোকৰ কি ধৰণৰ প্ৰথা কি ধৰণৰ নিয়ম এইটো এটা প্লাছ যিসকল নতুন ল'ৰা ছোৱালী আছে সৰুৱে তেওঁলোকে বহুতৰে আজিকালি ফিল্ম মেকিঙৰ ওপৰত ইণ্টাৰেষ্টটো বাঢ়িছে তো তেওঁলোকে নতুন ল'ৰা ছোৱালীখিনিয়ে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে তেওঁলোকে এইটো ছাবজেক্ট লৈ পেলাই ফিল্ম এখন বনাবলৈ আমি প্লেটফৰ্ম এখন আমি তেওঁলোকক দিছোঁ তেওঁলোকে এইটো ব্যৱহাৰ কৰিব পাৰে আৰু লগতে আপোনালোক সকলোৰে সহায়টো লাগিবই এই কথাখিনি আমাৰ উদ্দেশ্য সৰ্বসাধাৰণ ৰাইজৰ মাজত লৈ যাবলৈ আপোনালোকৰ যথেষ্ট সহায় সুন্দৰকৈ আমি লৈ যাব লাগিব আগুৱাই সেইকাৰণে মই দায়িত্বটো লৈছোঁ এই ফেষ্টিভেলটো আগতেও যিখন অভিজ্ঞতা আছে তাৰ পৰা এই ফেষ্টিভেলটো আগুৱাই লৈ যাব পাৰিছোঁ গতিকে আমি তেখেতসকলৰ লগা সকলে কথা পাতি পেলাই আমি ডিচাইড কৰা হৈছে যে 19-20-21 ছেপ্টেম্বৰত এই ফেষ্টিভেলটো হ'ব জ্যোতি চিত্ৰকৰণত আৰু যিহেতু গম পাইছে ফেষ্টিভেলটোৰ নাম চ'ল মানে আত্মা এইটো হৈছে ষ্টৰি অফ ইউনিটি লেংগুৱেজ এণ্ড কালচাৰ গতিকে আমাৰ গোটেই নৰ্থ ইষ্টৰ যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ তেওঁলোকে গোটেই নৰ্থ ইষ্টৰ যিখিনি আমাৰ আঢ়ৈশতকৈও অধিক জনগোষ্ঠী জাতি জনগোষ্ঠী আছে তেওঁলোকে এই যে আমাৰ যিটো আত্মা যিটো মাতৃ ভূমিয়ে আমাৰ আত্মা এই আত্মাৰ লগত তেওঁলোকে তেওঁলোকৰ বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ বা তেওঁলোকৰ জন্ম দিৱস পালন কৰোঁতে পূজা কৰোঁতে বিভিন্ন চেলিব্ৰেশ্যন কৰোঁতে কেনেকৈ মাটিক আমি পূজা কৰোঁ বা মাটিক আমি স্মৰণ কৰোঁ বা মাটিৰ ৰিলেটেড যিখিনি ভূমিৰ ৰিলেটেড আমি যিখিনি ৰীতি নীতি আমি পালন কৰোঁ এই গোটেই কথাখিনি লৈ পেলাই যিখিনি ডকু ফিকশ্যন আছে সেইখিনি আমি একত্ৰিত কৰিবৰ কাৰণে এই ফেষ্টিভেলটো পাতিছোঁ আৰু এই ফেষ্টিভেলটো এইটো কাৰণেই যে আমাৰ যিখিনি পষ্টাৰিটি মানে ফিউচাৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনিয়ে যাতে ইয়াৰ পৰা এটা সমল পায় আৰু আমি জানো যে নতুন যিখিনি আমাৰ মানে নতুন প্ৰজন্মটো আছে বেছিভাগেই মহানগৰত ডাঙৰ হোৱা তেওঁলোক আহিছে কম্পিউটাৰ জংঘলত ডাঙৰ হৈছে তেওঁলোকে এই যে গোটেই জাতি জনগোষ্ঠীৰ আমাৰ যিটো আত্মা বা আমাৰ মাতৃৰ লগত আমাৰ যিটো সম্পৰ্ক আমাৰ যিখিনি ৰীতি নীতি পুৰণা যিখিনি লোক সংস্কৃতি আছে সেইখিনিৰ পৰা তেওঁলোকে অলপমান আগ্ৰহত আছে গতিকে এই নতুন প্ৰজন্মকো আমি সেইখিনি জনাব খুজিছোঁ এই
আছে মানে এই ফেষ্টিভেলটোৰ জৰিয়তে আৰু সেইখিনি আমি সংৰক্ষণ কৰিম ভৱিষ্যতৰ কাৰণেও যাতে ই এটা ডাঙৰ সম্পদ হ'ব আৰু এইটো জাতীয় আন্তঃচেতনা মঞ্চৰ এইটো এটা বৰ ডাঙৰ পদক্ষেপ সেইটো আগতে কোনেও কৰা নাই কাৰণ এখন চিনেমাই মানুহৰ মনত যেনেকৈ সাজ বহাব পাৰে অন্য কোনো ঠাইত কিন্তু সেইকাৰণে আমি এই চফ্ট পাৱাৰটো লৈছোঁ যাতে এই নতুন